মৰিগাঁও পৰশুটাংনি যুৱ সমাজৰ উদ্যোগত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন। শৰৎকালৰ ৰাতি অতি বিদ্যুপন, ৰাসক্ৰিয়া কৰিতে কৃষ্ণ ভৈলা মন। হয়, সমাগত ৰাস মহোৎসৱ। সমগ্ৰ অসমৰ লগতে মৰিগাঁৱতো ৰাস মহোৎসৱৰ আয়োজক সমিতিসকল ব্যাপকভাৱে প্ৰস্তুতি চলাই থকাৰ মাজতেই পৰশুটাংনিত উদযাপন কৰিলে যুৱকসকলৰ দ্বাৰা কেলিগোপাল নাট। বিগত বছৰবোৰৰ দৰে এই বছৰো পৰশুটাংনি যুৱ সমাজৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয়বাৰৰ বাবে পৰশুটাংনি নামঘৰ প্ৰাংগণত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন কৰে। অসমৰ বিভিন্ন প্ৰান্তৰ যুৱকসকলৰ দ্বাৰা ৰমেশ চন্দ্ৰ নাথে পৰিচালনা কৰা কেলিগোপাল নাট তথা মহাৰাস মঞ্চস্থ কৰে। নাটখন মঞ্চস্থ কৰা প্ৰাক্ষণত অসমৰ প্ৰাণৰ সাৰ্থক জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যপন কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। নাটখনত শতাধিক যুৱকে অংশগ্ৰহণ কৰি দ্বিতীয় বৃন্দাবনলৈ পৰিণত কৰি ৰাইজৰ মন্ত্ৰমুগ্ধ কৰে। কেলিগোপাল নাট তথা মহাৰাস উপভোগ কৰিলে জিলাখনৰ বিভিন্ন স্থানৰ লগতে অঞ্চলটোৰ বহু ভক্তপ্ৰাণ ৰাইজে। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, ডিজিটেল এছএম লাইভ। অতি বিতোপন ৰাসক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈলা মন। এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনবদ্য সৃষ্টি কেলিগোপাল নাট। এই কেলিগোপাল নাট আমি আত্মা আৰু পৰমাত্মাৰ অভিন্ন যিটো সম্বন্ধ, এই অভিন্ন সম্বন্ধৰ কথাই আমি জানো। এই আধ্যাত্মিক তত্ত্ব আমি ভগৱন্তই আমাক নিৰ্দেশ দিয়া অনুসৰি বুজাই কৈছে, আমাৰ হৃদয়ত প্ৰতিনিয়ত বৃন্দাবনৰ সৃষ্টি হ'ব লাগে। আমাৰ হৃদয়ত কৃষ্ণ সদায় মূললৈ বজাই থাকিব লাগে। আমি যিমানেই কৃষ্ণৰ গুণনাম কৰি থাকিব বিচাৰো, সিমানেই তেওঁৰ সন্তুষ্টি হ'ব আৰু পৃথিৱীত শান্তি সম্প্ৰীতি বিৰাজ কৰিব। এয়া পৰশুটাংনি নাট চুবুৰীৰ এই হৰি মন্দিৰ নামঘৰ গুৰুজনাৰ অনবদ্য সৃষ্টি কেলিগোপাল নাট ভাগি আজি প্ৰদৰ্শিত হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ গোপীসকলে, যুৱকসকলে গোপিকাৰ বেশেৰে এই বৃন্দাবনৰ সৃষ্টি কৰিছে, এই আধ্যাত্মিক এটা পৰিৱেশ নিৰ্মাণ কৰিছে। আমি প্ৰত্যেকে সৌহাৰ্দ্যতাৰে বাস কৰি জীৱন সাৰ্থক কৰিবৰ কাৰণে আমি প্ৰস্তুতি লোৱাৰ এই সময়, এই জীৱনৰ প্ৰতিটো খোজত আমি ভগৱন্তৰ বহুত পাহৰিব নালাগে। এই আদৰ্শৰে গুৰুজনাৰ আদৰ্শৰে আমি গতি থাকি পৃথিৱীখনক সমৃদ্ধিশালী কৰিব লাগে। এয়া পৰশুটাংনি নাট চুবাই নহয়, সমগ্ৰ অসমবাসীৰ সমগ্ৰ বিশ্ববাসীৰ আহ্বান, মানৱ সমাজৰ আহ্বান হওক, সেই আশা আমি পোষণ কৰিছো। বৰ্তমান সময়ত আমাৰ অসম তথা অসমীয়া জাতি আচলতে জীৱনায়ক আৰু সৃষ্টিশীল তেওঁ যি মানসিকতা, সাংস্কৃতিক জগতত তেওঁ আমাৰ অসমীয়া জাতিটোক যি দি থৈ গৈছে,